সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'ত আন্তৰিক স্বাগতম জনাইছোঁ আদৰৰ ভিউৱাৰ্ছসকল সম্মানীয় ইউটিউব ভিউৱাৰ্ছসকল মই আজি তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 6 লেসন নম্বৰ 10 ভাৰতীয় সংস্কৃতিৰ ভেটি লেসনটোৰ আটাইকেইটা অনুশীলনীৰ কুৱেশ্যন আনসাৰ এই লেসনটোৰ তোমালোকে এই কুৱেশ্যন আনসাৰটা এটা নিজে ধুনীয়াকৈ বহি লিখি ল'বা আৰু শিক্ষকক দেখুৱাবা তেন্তে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ অনুশীলনী 1ৰ ইয়াৰ ক নম্বৰ প্ৰশ্নৰ পৰা আমি আটাইকেইটা উত্তৰ কৰিম তেন্তে বলা ভিডিঅ'টোৰ ভিতৰলৈ প্ৰথম প্ৰশ্নটো আছিল কি বেদ মানে কি উত্তৰটো হ'ব বেদ মানে হৈছে সংস্কৃত ভাষাত ৰচিত প্ৰাচীন আৰু পবিত্ৰ গ্ৰন্থ সংস্কৃত ভাষাত বেদ মানে হ'ল জ্ঞান সেই বেদক জ্ঞান আৰু প্ৰজ্ঞাৰ উৎস বুলি গণ্য কৰা হয় 2 নম্বৰ প্ৰশ্নটো আছিল গ্ৰাম কি গ্ৰাম হ'ল কেইটামান কুল বা পৰিয়ালৰ সমষ্টি গ নম্বৰ প্ৰশ্নটো চোৱা বৈদিক যুগৰ উল্লেখযোগ্য নাৰী কেইগৰাকীৰ নাম কি বিশ্বৱৰা লোপামুদ্ৰা ঘোষ অপলা আদি নেক্সট প্ৰশ্নটো দিছে বৈদিক যুগৰ সমাজ ব্যৱস্থাৰ বিষয়ে এটি টোকা লিখা টোকাটো এনেদৰে লিখিবা বৈদিক যুগৰ সমাজ পিতৃতান্ত্ৰিক আছিল এই সমাজত পূজা পাঠ আৰু ধৰ্মীয় কাৰ্যত পুৰোহিতৰ প্ৰধানতা আছিল সমাজতো 4টা বৰ্ণত বিভক্ত কৰিছিল বা আছিল যেনে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু ক্ষুদ্ৰ শিক্ষা ধৰ্ম আৰু আৰ্থিক কাৰ্যবিধিৰ ক্ষেত্ৰত বৰ্ণভেদে দায়িত্ব নিৰ্ধাৰণ কৰা হৈছিল পৰৱৰ্তী প্ৰশ্নটো হৈছে বেদত উল্লেখ থকা মূল ধাৰণাকেইটা কি কি বেদত উল্লেখ থকা মূল ধাৰণাকেইটা হ'ল ধৰ্ম অৰ্থাৎ সৎ পথত থাকি নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰা 2 নম্বৰটো হৈছে কৰ্ম অৰ্থাৎ সৎ বা ভাল কৰ্মৰ ফল সদায় ভাল আৰু অসৎ বা বেয়া কৰ্মৰ ফল সদায় বেয়া তাৰপিছত হৈছে মুখ্য বা মুখ্য এইটো অৰ্থাৎ আধ্যাত্মিক চিন্তা চৰ্চাৰ জৰিয়তে জন্ম আৰু মৃত্যুৰ চক্ৰৰ পৰা মুক্তি লাভ কৰা এইবাৰ আহিছোঁ অনুশীলনী 2ৰ প্ৰশ্ন উত্তৰকেইটালৈ জড়বাদৰ প্ৰচাৰক কোন আছিল জড়বাদৰ প্ৰচাৰক আছিল চাৰ্বাক দাৰ্শনিকসকল বিশেষকৈ বৃহস্পতি তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ লোকায়ত বুলিলে কি বুজা লোকায়ত বুলিলে বুজা হয় জনসাধাৰণৰ দৰ্শন জড়বাদী দৰ্শন যি ইন্দ্ৰিয়গত অভিজ্ঞতা আৰু যুক্তিৰ আধাৰ কৰি সত্যতা স্বীকাৰ কৰে সাধাৰণ মানুহৰ মাজত লোকপ্ৰিয় হোৱা এনেদৰে কিতাপত দিয়া আছে তোমালোকে এনেকৈ লিখিব পাৰা যে লোকায়ত মানে হৈছে সাধাৰণ মানুহৰ মাজত লোকপ্ৰিয় হোৱা এইবাৰ আহিছোঁ গ নম্বৰ প্ৰশ্নটোলৈ কোনে প্ৰথমে জড়বাদৰ ধাৰণা প্ৰকাশ কৰিছিল বৃহস্পতিয়ে প্ৰথমে জড়বাদৰ ধাৰণা প্ৰকাশ কৰিছিল তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ জড়বাদৰ মতে জগতৰ সকলো বস্তু কোনকেইটা উপাদানৰ সমষ্টি জড়বাদৰ মতে মাটি পানী অগ্নি আৰু বায়ু এই 4টা জড় উপাদানৰ সমষ্টি ইয়াৰ দ্বাৰা দেখা যায় যে জড়বাদৰ এক বস্তুবাদী আৰু ইন্দ্ৰিয় প্ৰমাণবাদী দৰ্শন আছিল এইখিনি লিখিলেও হ'ব নিলিখিলেও হ'ব ইয়াৰ পৰা ইয়ালে অনুশীলনী 3 চোৱা মহাবীৰ কোন আছিল এই বস্তুটো দিছে মহাবীৰ কোন আছিল মহাবীৰ আছিল জৈন ধৰ্মৰ 24তম তীৰ্থংকৰ লগতে জৈন মতবাদৰ প্ৰৱৰ্তক আৰু প্ৰচাৰক অহিংসা ব্ৰহ্মচৰ্য অপৰিগ্ৰহ আৰু ঐশ্বৰ্যতাৰ
উপদেশ দিছিল কোনে মহাবীৰ জৈনে বিষয়বস্তুটোত দুটা প্ৰশ্ন দিছে একেলগে জৈন ধৰ্মত মুঠ কিমানগৰাকী তীৰ্থংকৰ আছে প্ৰথমজন তীৰ্থংকৰ কোন আছিলে জৈন ধৰ্মত মুঠ 24 গৰাকী তীৰ্থংকৰ আছে প্ৰথমজন তীৰ্থংকৰ আছিল ঋষভবেদ বা ঋষভনাথ ভিডিওটো যদি ভাল লাগিছে তোমালোকে এটা লাইক কৰি দিয়া লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া এয়া তোমালোকৰ বাবে মোৰ প্ৰতি হ'ব আশীৰ্বাদ নেক্সট প্ৰশ্নটোলৈ আহিছো জৈন ধৰ্মৰ নীতি পাঁচটা কি কি জৈন ধৰ্মৰ নীতি পাঁচটা হ'ল অহিংসা সত্য ঐশ্বৰ্য ব্ৰহ্মচৰ্য আৰু অপৰিগ্ৰহ তোমালোকে এই পদ্ধতিৰ ভিতৰত থকা কথাখিনিও লিখি দিবা তাৰ বিষয়বস্তুটোলৈ আহিছো জৈন ধৰ্ম গ্ৰহণ কৰা প্ৰাচীন ভাৰতৰ দুগৰাকী ৰজাৰ নাম লিখা জৈন ধৰ্ম গ্ৰহণ কৰা প্ৰাচীন ভাৰতৰ দুগৰাকী ৰজা হ'ল চন্দ্ৰগুপ্ত মৌৰ্য দিলৱাৰা খাৰবেল কলিংগৰ ৰজা তাৰ বিষয়বস্তুটোলৈ আহিছো জৈন ধৰ্মৰ অনুগামীসকলৰ কি দুটা ভাগত ভাগ কৰিব পাৰি ভাগ দুটা হৈছে শ্বেতাম্বৰ আৰু দিগম্বৰ তাৰ বিষয়বস্তুটোলৈ চোৱা মহাবীৰৰ শিকনিসমূহত প্ৰাকৃত ভাষাত কি নামেৰে সন্নিৱিষ্ট কৰা হৈছে মহাবীৰৰ শিকনিসমূহ প্ৰাকৃত ভাষাত অংগ নামেৰে সন্নিৱিষ্ট কৰা হৈছে তাৰ বিষয়বস্তুটোলৈ আহিছো ভাৰতবৰ্ষৰ আধ্যাত্মিকতাৰ দিশত নতুন চিন্তাধাৰাৰ উন্মেষ ঘটাৰ কাৰণ কি কাৰণসমূহ হৈছে বৈদিক যুগৰ জটিল যজ্ঞ পদ্ধতি বৰ্ণ বিভাগ আৰু ধনবান ব্ৰাহ্মণসকলৰ প্ৰভুত্বৰ বিৰুদ্ধে প্ৰজাসকলে কৰা অসন্তুষ্টি প্ৰকাশ সেই সময়ত অহিংসা ত্যাগ দয়া আৰু সহজ ধৰ্মীয় আচাৰ বিচাৰৰ ওপৰত আধাৰিত নতুন আধ্যাত্মিক চিন্তাধাৰাৰ যেনে বৌদ্ধ আৰু জৈন ধৰ্ম উন্মেষ ঘটিছিল তাৰ বিষয়বস্তুটোলৈ আহিছো বৰ্ধমান মহাবীৰে সন্ন্যাসী জীৱন যাপন কৰিবলৈ কিয় মত পোষণ কৰিছিল বৰ্ধমান মহাবীৰে জগতৰ দুখ আৰু পীড়াৰ পৰা মুক্তিৰ পথ বিচাৰি ধৰ্ম আৰু আধ্যাত্মিকতা অন্বেষণ কৰিবলৈ সন্ন্যাসী জীৱন যাপন বাছি ল'লে তেওঁ জাগতীয় ভোগবিলাস পৰিত্যাগ কৰি আত্মজ্ঞান আৰু মোক্ষৰ সন্ধান কৰিছিল এতিয়া আমি অনুশীলনী চাই লৈ আহিছো কৰ্মব্যৱস্থা দি আছে বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক আছিল গৌতম বুদ্ধ বা সিদ্ধাৰ্থ তাৰ বিষয়বস্তুটোলৈ আহিছো গৌতম বুদ্ধৰ প্ৰীতিপ্ৰদত্ত নাম কি আছিল গৌতম বুদ্ধৰ প্ৰীতিপ্ৰদত্ত নাম আছিল সিদ্ধাৰ্থ তাৰ বিষয়বস্তুটোলৈ আহিছো গৌতম বুদ্ধই কোন ঠাইত তপস্যাত বহিছিল গৌতম বুদ্ধই বুধগয়া বিহাৰৰ গয়া জিলা বৰ্তমানৰ তপস্যাৰ বাবে বাছি লৈছিল অৰ্থাৎ বুধগয়া তেখেতে কি কৰিছিলে তপস্যাত বহিছিলে নেক্সট প্ৰশ্নটোলৈ আহিছো বুদ্ধিদ্ৰোম বুলি কোনজোপা গছক কোৱা হয় বুদ্ধিদ্ৰোম বুলি আহত গছক কোৱা হয় যাৰ তলত গৌতম বুদ্ধে জ্ঞান লাভ কৰিছিল তাৰ পিছতে প্ৰশ্নটোলৈ আহিছো বৌদ্ধ ধৰ্মৰ মূল চাৰিটা মহৎ সত্য কি মই দি দিছোঁ কিতাপত অকণমান বেলেগ কৰি আছে তোমালোকে তেনেকৈ লিখিব পাৰিবা মই ভিডিঅ'টো দি দিম স্ক্ৰীণত এনেকৈ লিখিলেও শুদ্ধ হ'ব দুখ সমুদয় দুখ নিৰোধ আৰু দুখ নিৰোধ কামিনী প্ৰতিপাদ এইখিনি কথা লিখিবা বা স্ক্ৰীণত তাৰ এটা উত্তৰ আহিব এইখিনিও তোমালোকে লিখিব পাৰিবা তাৰ পৰৱৰ্তী প্ৰশ্নটোলৈ আহিছো বৌদ্ধ ধৰ্মৰ
মূল গ্ৰন্থখনৰ নাম কি এইখন হৈছে ত্ৰিপটক দ্বিতীয় প্ৰশ্নটিলৈ আহিছোঁ বৌদ্ধ ধৰ্মৰ গণশিক্ষাৰ কেন্দ্ৰ তিনিটা কি কেন্দ্ৰ তিনিটা হৈছে নলন্দা তক্ষশিলা আৰু বিক্ৰমশিলা তাৰ পিছৰ প্ৰশ্নটিলৈ আহিছোঁ গৌতম বুদ্ধৰ মূল মতবাদ কেইটা বৰ্ণনা কৰা গৌতম বুদ্ধৰ মূল মতবাদ কেইটা বৰ্ণনা হৈছে বৌদ্ধ ধৰ্ম দুখ আৰু তাৰ নিৰ্বৃত্তিৰ ওপৰত কেন্দ্ৰিত মূল ভিত্তি হ'ল 4 মহৎ সত্য আৰু অষ্টাংগিক পথ অহিংসা সত্যতা মিতাচাৰ কৰুণা আৰু আত্মজ্ঞানৰ ওপৰত বৌদ্ধ ধৰ্ম নিৰ্ভৰশীল মুখ্য লাভৰ বাবে ই মধ্যম মাৰ্গৰ পথ বুজায় তাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ সভ্যতা সংস্কৃতিৰ প্ৰতি বৌদ্ধ ধৰ্মৰ অৱদানৰ বিষয়ে লিখা বৌদ্ধ ধৰ্মত অহিংসা কৰুণা আৰু সমানাধিকাৰ চিন্তা প্ৰচাৰ কৰিছিল ই ভাতৃত্ববোধ দান ধৰ্ম আৰু শান্তিৰ বাণী ছটিয়াইছিল 4টা মহান স্থল লুম্বিনী বুদ্ধগয়া হৰনাথ কুশীনগৰ সভ্যতাৰ অন্যতম অংশ আছিলে নলন্দা বিক্ৰমশিলা আদি শিক্ষা কেন্দ্ৰ জ্ঞান বিস্তাৰ ঘটাইছিল স্তূপ বিহাৰ আৰু গৃহ কখাত শিল্প স্থাপত্য আৰু চিত্ৰকলাৰ উন্নতি সাধন হয় এই ধৰ্ম ভাৰতীয় সংস্কৃতি বিদেশলৈ প্ৰচাৰ ঘটাইছিল আমি অধিক পাছলৈ আহিছোঁ জনজাতি বুলিলে কি বুজা প্ৰথম প্ৰশ্নটি হৈছে উত্তৰ জনজাতি বুলিলে বুজা হয় এখন সমাজৰ তেনে গোট যি নিজৰ স্বতন্ত্ৰ চিন্তা চেতনা ভিন্ন ধৰ্মীয় বিশ্বাস আচাৰ অনুষ্ঠান ভাষা সংস্কৃতিৰে এক বিশেষ গোট হিচাপে পৰিচিত জনজাতিবোৰৰ অতীতৰ বিষয়ে কোনবোৰ উৎসৰ পৰা জানিব পাৰোঁ উত্তৰ মৌখিক লোককথা লোকবদ্ধ ইতিহাস ভাস্কৰ্য আৰু বস্ত্ৰ চিহ্ন তাৰপিছত হৈছে পৰ্যটকৰ বিৱৰণ আৰু কীৰ্তিস্তম্ভ আৰু জনজাতীয় লোক সাহিত্য তাৰপিছত দিছে দনিপল উপাসনা কোন জনগোষ্ঠীৰ লোকে কৰে এইটো মিচিং জনগোষ্ঠীৰ লোকে দনিপল উপাসনা কৰে এইটো ভগৱান বুলি মানে দনিপলক অৰ্থাৎ সূৰ্য হৈছে মাক আৰু জোন হৈছে দেউতাক এইটো উপাস্য বা উপাসনা কৰা ভগৱান তেখেতসকলৰ তাৰপিছত বস্তু দিলে আহিছোঁ জনজাতীয় বিশ্বাসে মূলতঃ কাক ঈশ্বৰৰ স্থান দিয়ে জনজাতীয় বিশ্বাসে প্ৰাকৃতিক বুলি দিবা শক্তিবোৰক যেনে সূৰ্য জোন বেলি বৃষ্টি পাহাৰ বন নদী আদি ঈশ্বৰৰ স্থান দিয়ে তাৰ বিষয়বস্তুটি আহিছে মুণ্ডা বা চাওতাল আদিবাসীসকলে কাক উপাসনা কৰে মুণ্ডা আৰু চাওতালসকলে প্ৰধানকৈ চিংবংগা নামৰ এক সৃষ্টিকৰ্তা দেৱতা আৰু বিভিন্ন প্ৰাকৃতিক শক্তিৰ উপাসনা কৰে মেইনলি তেখেতসকলে চিংবংগা নামৰ সৃষ্টিকৰ্তাক উপাসনা কৰে তাৰ বিষয়বস্তুটি হৈছে ভাৰতৰ জনজাতীয় বিশ্বাসসমূহৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা ভাৰতৰ জনজাতীয় সমাজসমূহে মূলতঃ প্ৰকৃতি পূজাৰ ওপৰত আধাৰিত বিশ্বাস ৰাখে তেওঁলোকে বন পাহাৰ নদ নদী জোন বৃষ্টি আদি প্ৰাকৃতিক শক্তিক দেৱতা হিচাপে গণ্য কৰে তৰাৰ ধৰ্মীয় আচাৰ অনুষ্ঠান মৌখিক কাহিনী উৎসৱ গীত নৃত্য আৰু টোটেমত প্ৰকাশ পায় হিং বঙা দনিপল থাংজিং আদি বিভিন্ন দেৱ দেৱীত
উপাসনাৰে তেওঁলোকৰ ধৰ্মীয় জীৱন গঢ়ি উঠিছে তেওঁলোকে আত্মীয়তা গোষ্ঠীভুক্ততা আৰু সমাজৰ ঐক্যক গুৰুত্ব দিয়ে ইয়াক ভিত্তি কৰি জনজাতি সংস্কৃতি আৰু ধৰ্ম বুজা সহজ হয় So thank you respected viewers ইয়াৰ লগে লগে মই তোমালোকৰ কৰ্মপতিত থকা কুৱেশ্যন আনসাৰ কেইটা একেবাৰে দি দিছো তোমালোকে এনেদৰে লিখি ল'বা ঠিক আছে ইয়াত দিছে বৈদিক যুগৰ সমাজ ব্যৱস্থাৰ গোটসমূহ লিখিবৰ বাবে এখন ফ্লোট চাৰ্ট আঁকা হৈছে ইয়াৰ বৈদিক সমাজৰ সৰু গোট আৰু তাৰ মুৰব্বীৰ নাম উদাহৰণ হিচাপে দিয়া হৈছে মই তোমালোকক উত্তৰকেইটা এনেকৈ দি দিছো তোমালোকে লিখি ল'বা জনৰ মুৰব্বী কি আছিলে ৰাজন বিখৰ মুৰব্বী হ'ল জন ঠিক আছে তাৰপিছত গ্ৰামৰ মুৰব্বী হৈছে গ্ৰামণী আৰু পৰিয়াল বা কুলৰ মুৰব্বী হৈছে প্ৰীতি তাৰপিছত তোমালোকক সুধিছে 2 নম্বৰ প্ৰশ্নত প্ৰশ্নৰ যিটো শুদ্ধ সেইটোত গোল মানে কালাৰ কৰিব দিছে এই সাৰ্কেল কেইটা বৰ্ধমান মহাবীৰে সন্ন্যাসী জীৱন যাপন কৰিবলৈ কিয় মত পোষণ কৰিছিলে এটো হ'ব অপচন বি টো কি হ'ব শুদ্ধ হ'ব এটো আত্মাৰ পবিত্ৰতাক ৰক্ষা কৰিবলৈ তুমি গোলটো কালাৰ কৰি দিবা তাৰ পিছত জড়বাদক এক নাস্তিক মতবাদ বুলি কিয় কোৱা হৈছে বুলি তুমি ভাবা ইয়াৰ উত্তৰটো হ'ব এটো জড় বস্তুকে পৰম সত্তা বুলি স্বীকাৰ কৰা কাৰণে এটো দি দিবা তাৰ পিছৰ প্ৰশ্নটো দিছে তোমালোকক শুদ্ধ অশুদ্ধ বিচাৰ কৰিব দিছে জৈন ধৰ্মৰ প্ৰথম তীৰ্থংকৰ জনৰ নাম কি হয় এটো হ'ব মহাবীৰ নহয় কোন হ'ব ঋষভনাথ যে ঋষভনাথৰ কথাখিনি নামটো ইয়াত লিখি দিবা তোমালোকে ঋষভনাথ আছিল তাৰপিছত বৰ্ধমান মহাবীৰক জ্ঞান লাভ কৰাৰ পাছত জয় জিন জয় বুলি সম্বোধন কৰা হৈছিল কি বুলি সম্বোধন কৰা হৈছিল জিন বুলি সম্বোধন কৰা হৈছিল ইয়াত লিখি দিবা জিন বুলি বুদ্ধদেৱে তেওঁৰ মতবাদসমূহ সাধাৰণ মানুহে বুজিব পৰাকৈ পালি প্ৰাকৃত ভাষাত প্ৰচাৰ কৰিছিল বুদ্ধদেৱে কি ভাষাত প্ৰচাৰ কৰিছিল পালি আৰু আমাৰ মহাবীৰ জৈনে প্ৰাকৃত ভাষাত লিখিছিল গতিকে পালিটো ইয়াৰ এইটো বক্সৰ ভিতৰত লিখি দিবা চন্দ্ৰগুপ্তই অশোকে বুদ্ধ ধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল কোনে পোষকতা কৰিছিল চন্দ্ৰগুপ্তই পৃষ্ঠপোষকতা কৰিছিল সো তোমালোকে কি লিখিবা তোমালোকে লিখিবা চন্দ্ৰগুপ্তই তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছো মিলাব দিছে ক অংশৰ লগত খ অংশ এটো ধুনীয়াকৈ ইয়াত উঠাই দিয়া আছে মহাবীৰটো কোনটো হ'ব 24 সংখ্যক তীৰ্থংকৰ হ'ব চৈত্য মানে কি আছিলে চৈত্য মানে হৈছে প্ৰাৰ্থনা গৃহ তাৰপিছত সিন্দেশটো কি হ'ব কনফুচিয়াছ এইটো হ'ব তাৰপিছত বৌদ্ধটো কি হ'ব বুদ্ধিদ্ৰুম হ'ব তাৰপিছত চাৰবাক কি হ'ব এইটো হ'ব জড়বাদ হ'ব তলত দিয়া তথ্যৰ পৰা এই চাৰ্টৰ থকা বক্সকেইটা ফিল আপ কৰিব দিছে ঠিক আছে ভাৰতৰ এজন কি দিছে স্থানীয় দেৱতাৰ নাম এইটো তোমালোকে চোৱাচোন আমাৰ ভাৰতবৰ্ষৰ স্থানীয় দেৱতাৰ নাম কি এইটো তোমালোকক মই হোমৱৰ্ক দিছোঁ তোমালোকে কৰি মোক কমেণ্ট বক্সত জনাবা তোমালোকে পৰিচয় নাই বুজি পাম মই বাকীকেইটা কৰি দিছোঁ তোমালোকক মহাবীৰ জন্ম হোৱা গণৰাজ্যখনৰ নাম কি মহাবীৰ জন্ম হোৱা গণৰাজ্যখনৰ নাম হৈছে এইটো লিছবি জৈন ধৰ্মত ব্যৱহাৰ হোৱা ভাষা কি হয় এতিয়া অলপ আগতে তোমালোকে পাই গৈছা জৈন ধৰ্মত বৌদ্ধ ধৰ্মত পাইছা এইবাৰ জৈন ধৰ্মত দিছে জৈন ধৰ্মত হ'ব প্ৰাকৃত মই কৈ দিছোঁ তোমালোকক ক'বা আগতে তাৰপিছত পিছৰ প্ৰশ্নটো চোৱা বুদ্ধৰ পিতৃৰ প্ৰদত্ত নাম কি আছিলে সিদ্ধাৰ্থ এতিয়া সিদ্ধাৰ্থ ক'ত আছে চোৱাচোন এই ইয়াতে ধুনীয়াকৈ দিয়া আছে সিদ্ধাৰ্থ লাইনটো মন কৰা এইটো সিদ্ধাৰ্থ দিয়া আছে তাৰপিছত চোৱা জড়বাদৰ আন এটা নাম কি হয় লোকায়ত জড়বাদৰ আন এটা নাম কি হয় লোকায়ত তাৰপিছত প্ৰশ্নটো দিছে তলত দিয়া বাক্যবোৰৰ
শুদ্ধটোৰ কাষত বৃত্তটোৰ চিনটো পূৰ কৰা বুলিছে পাৰস্য দেশৰ প্ৰাচীন ধৰ্ম হ'ল হিব্ৰু হিব্ৰু একচুৱেলি ধৰ্ম নহয় এটো হ'ব হিব্ৰু আপোনাৰ ভাষা এটা ল্যাঙ্গুৱেজ হয় গতিকে এটো শুদ্ধ নহয় সো 12 বছৰ কাল তপস্যা কৰি মহাবীৰে কাব্যল্য লাভ কৰিছিল এটো শুদ্ধ গতিকে এটো কালাৰ কৰি দিয়া এটো হ'ব শুদ্ধ বুদ্ধদেৱে বলি বিধান বেছি গুৰুত্ব দিছিল এটো অশুদ্ধ তাৰ পিছত ঘৰ নম্বৰটোলে চোৱা বৌদ্ধ ধৰ্মৰ পিছলৈ হিন্দু আৰু মহাযান দুটা ভাগত ভাগ হৈছিল এটো শুদ্ধ গতিকে এটো কালাৰ কৰি দিয়া তাৰ পিছত দাৰ্শনিক বৃহস্পতিয়ে প্ৰথম জয়বৰ্ধ ধাৰণা প্ৰকাশ কৰিছিল এটো হ'ব শুদ্ধ এটো কালাৰ কৰি দিয়া এটো হ'ব শুদ্ধ নেক্সট তোমালোকক কি লিখিব দিছে জনজাতি আৰু উপাস্যদেৱৰ এখন তালিকা প্ৰস্তুত কৰিব দিছে মই তোমালোকক এই তালিকা লিখি দিছো মিচিংসকল কি দনি পল গাৰুসকল কি তাতাৰা বা ৰাবুগা মুণ্ডা চাওতালসকল কি সিংবিংগাক বড়োসকলৰ পাথৌ বুৰাই সো এইখিনি মূলত তোমালোকক দিছিলে সো এইখিনি মই তোমালোকক দি দিলো কৰ্মপুথি যিখিনি আছিলে আটাইকেইটা দিছো তোমালোকে চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিবা ভিডিওটো এটা লাইক কৰি দিবা থ্যাংক ইউ